হেল্ল' গাইজ নমস্কাৰ। আজি এয়া ভাত খাব আহিছোঁ সৰু বাইদেউৰ ঘৰত। ৰাতিপুৱাৰ ভাত গাঁৱত আছিলোঁ, ঘৰতো ভাত নাই, তাৰ কাৰণে সৰু বাইদেউৰ ঘৰত আছে। জ্বালা দিছে তাই ইয়াৰ পৰা। এবেগে আলু ভাজা দিছে 2 পিচ ডাঙৰ ডাঙৰ, এবেগে জলফাই আচাৰ, এবেগে খুতৰা শাক ভাজা আৰু এবেগে দালি। ভগৱানক চিমটি আৰু খাওঁ আৰু বেয়া চেয়া নাপাব আপোনালোকে। তাৰপিছত ইপিনে পেজ দি আছে তাই। বাইদেউ কিন্তু আমাৰ গৰীব হ'লেও মনটো বৰ ধনী। এই দালি দিছে একবাতি, এই গোটা দালি খাং দিয়ক গাইজ। খুতৰা শাক ভাজা আলহীৰ ঘৰৰ কাৰণে কমকৈ ভাত লৈছোঁ, নিজৰ ঘৰলৈ যাবই খালোঁ হয়। বহুত দিনৰ মূৰত আহিছোঁ এতিয়াকে। কাজিয়াও লাগো সদায় সদায়, ৰাতি দিনে গধূলি সদায় কাজিয়া কৰোঁ। কৰাৰ পিছতো আজি আৰু আহিছোঁ আৰু যেনেকৈ পুষ্পাটোত চৰি বুলিবৰ কাৰণে গৈছিল, ময়ো আজি এই চৰি বুলিব আহিছোঁ একে। এই আলু কিন্তু বঢ়িয়া পাতিছোঁ। গাঁঠি লাগছে গাইজ, বাৰ ঘৰত বহুত দিন আহি খাওঁ নাই, আজি খাইছোঁ। লগত সৰু আপিটো আছি, তাই বোলে কেমেৰাত নুঠাই বোলে। হ'ব কেমেৰাত নুঠাই বোলে, সেইকাৰণে মই আৰু অকলে দম খাইছোঁ। খুতৰা শাক নাখায়, তাই ক'লা হৈ যাব বোলে পেটৰ ভিতৰখন। ভাত লাগে কিয়া দিয়া কেইটামান কণী লগোৱা ভাত হ'ব হ'ব। এইটো হ'ল ৰাতিপুৱাৰ ভাত। যাওক যাওক দালি চালি নালাগে, মই ভাতে নাখাওঁ কাজিয়া। কে তাই ভাতকেইটা খালোঁ মই, তই ভাতে নাখালাক। তোমার মেনু ভাত না গা তাই শুদ্ধ ভাত খাই গেল। একেটা ভাত মন নহয় গাইজ হা, পিছত নক'ব সৰু ছোৱালীটো নাখাই পেলাই ঢালি দি গৈছে। দেখাই পাইছিল না তেনেকৈ দি দিছিল এইটো।
আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ